ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বঙাইগাঁও জিলাৰ মেৰেৰচৰ থানাৰ অন্তৰ্গত হৰিৰচৰত ৰাইজে জব্দ কৰিলে চোৰাং গৰুসহ 4চকীয়া বাহন। AS 28AC 2216 নম্বৰৰ বলেৰো পিকআপ বাহনেৰে চিৰাং জিলাৰ পৰা 6টাকৈ গৰু কঢ়িয়াই লৈ যোৱা অৱস্থাত ৰাইজে হৰিৰচৰত আবদ্ধ কৰে। চোৰাং গৰু কঢ়িওৱা বাহনখনৰ চালকে অবৈধ গৰু ব্যৱসায়ী চুলতানৰ নিৰ্দেশত উক্ত অঞ্চললৈ সৰবৰাহ কৰাৰ কথা জানিবলৈ দিয়ে। চোৰাং গৰু কঢ়িওৱা বাহনখনৰ চালকৰ নাছিল চালকৰ অনুজ্ঞাপত্ৰ। ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ গৰুসহ 4চকীয়া বাহনখন মেৰেৰচৰ আৰক্ষীৰ জিম্মাত আনে। উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি চোৰাং গৰুৰ ব্যৱসায় অব্যাহত আছে বুলি স্থানীয় ৰাইজৰ অভিযোগ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া গৰু গাড়ী আহিছে, গৰু গাড়ী মানে দুই নম্বৰী গৰু এইবিলাক সব দুই নম্বৰী গৰু হয়। বেপাৰী কিনে আছে আৰু একজনে ধৰি দিছে, ৰাইজেও ষ্টক ৰাখিয়ে ৰাঙামাটি থানায় মেৰেৰচৰ থানা হয়, মেৰেৰচৰ থানাৰ পৰা অফিচাৰ আহি গৰুখিনি জব্দ কৰি লৈ গ'ল। গৰুখিনি ক'ৰ পৰা আনিছে? গৰু আনিছে চিৰাঙৰ পৰা। বাহিৰৰ পৰা? অঁ, চিৰাং ডিষ্ট্ৰিক্ট। তেওঁলোকৰ কিবা ডকুমেণ্টছ আছে, কাগজ পাতি আছে? এইবিলাক ডকুমেণ্টছ নাই, গৰুৰ কোনো ডকুমেণ্টছ নাই। চিৰাঙৰ পৰা তাৰ কোনো ডকুমেণ্টছ হয় না। এতিয়া হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট চেঞ্জটো গৰু গৈ আছে ক'ত নিবলৈ গৈ আছে? এতিয়া মেৰেৰচৰ আৰক্ষী থানাত লৈ আছে, পুলিচে লৈ গ'ল। ড্ৰাইভাৰৰ কাগজ পাতি নাই, গৰুৰ কাগজ পাতি নাই। গৰু 6টা আছে। 6টাৰ পৰা গৰু আনে, চিৰাণী গৰু ইয়াতে বেচা কিনি কৰি থাকে। 2 নম্বৰী গৰু হয়। বেপাৰীটো ইয়াতে নাই। এইবিলাক গৰু মানে চোৰাং গৰু নেকি? চোৰাং গৰু হয়। তাৰমানে ইয়াতে আমরা যেতিয়া ৰাইজত ৰাখিছোঁ ইয়াতে, তেতিয়া কোনো ডকুমেণ্টছ নাই গৰুবিলাকৰ ডকুমেণ্টছ নথকাৰ কাৰণে মই ৰাখি দিছোঁ। সকলো ৰাইজ মিলি ৰাখি দিয়া কিন্তু মেৰেৰচৰ থানাত আমি কল কৰি দিছোঁ। কল কৰি পিছত ইয়াৰ পৰা আহিছে, আহিখন থানাৰ পৰা উচি লৈ গ'ল। গৰু চালান পোৱা নাই, দেখাব পৰা নাই কাৰণে মই ফোন কৰি দিছোঁ থানাত। লৈ গ'ল। চোৰাং ব্যৱসায় গৰু নেকি? চোৰাং ব্যৱসায় গৰু আগেৰ পৰা আহি থাকে, কিন্তু আমালোকে নকৰোঁ, চেক নকৰোঁ। কিন্তু আজি যেতিয়া চালো ড্ৰাইভাৰখন সৰু মানুহ গাড়ী চলাই আছে, তেতিয়া মই চালো যে তোমাৰ বয়স কিমান? সি ক'লে 17 বছৰ হৈছে, ড্ৰাইভিং নাই। মই কৈছোঁ গৰুৰ ডকুমেণ্টছ আছে নেকি? সি কৈছে নাই। তেতিয়াৰ পৰা মই থানাত কল কৰি দিছোঁ অচি ছাৰক, তেতিয়া আহি গ'ল, লৈ গ'ল। 6টা। এইটো নাজানো ক'ৰ পৰা আহিছে। চুলতানৰ গৰু বোলে, চুলতান হাছে মোবা। চুলতান হৰিশ্বৰৰ আৰু লাংলা 2জন আছে, মোবা আৰু হাছিম। এজেৰে বিচাৰো যাতে গৰুবিলাক যে লৈ আহে, ডকুমেণ্টছ সহকাৰে যে লৈ আহে বাহিৰৰ পৰা। কি হৈছে ইয়াত? কিহৰ গাড়ী ধৰিছে? কেইটা গৰু আছে? কেইটা গৰু? কি চোৰাং গৰু নেকি? কাগজ আছে না? তোমাৰ ওচৰত আছে না নাই? তেন্তে কেনেকৈ অৰিজিনেল হ'ল? ক'ৰ পৰা আহিছে? কাৰ মাল হয়? কি নাম কি? নাম কি? নাম কি? চুলতান। ক'ত যাব? লাংলা বাজাৰত যাব। লাইচেন্স নাই? ইয়াৰ পৰা লৈ আহিছে। পুলিচ আহিছিল? কি কৰিলা এতিয়া? থানাত লৈ যাব দিছে? কি হৈছে ইয়াত? তাৰমানে ইয়াৰ লাইচেন্স নাই কাৰণে মোক থানাত লৈ যাব দিছিল। কি হৈছে ইয়াতে? কি হৈছে? গৰুৰ গাড়ী ধৰছে। গৰুৰ গাড়ী ধৰছে? কোনে ধৰিছে? ৰাইজে ধৰছে।